নমস্কাৰ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায়। আজি হৈছে পবিত্ৰ মহাশিৱৰাত্ৰি পূজা আৰু সেই শিৱৰাত্ৰি পূজা উপলক্ষে মই আপোনালোকক আমাৰ ওচৰৰ আঠাৰা গাঁৱৰ আঞ্চলিক শিৱ নলীয়া থানলৈ যাম আৰু সেই শিৱ নলীয়া থানত এখন ডাঙৰ পূজা হয় আৰু সেইটো হৈছে এটা জাগ্ৰত শিৱ মন্দিৰ আমাৰ এই অঞ্চলৰ ভিতৰত কামৰূপ জিলাৰ ভিতৰত। আৰু সেই মন্দিৰত যিখিনি পূজা হয় বা যিখিনি পূজাৰ কাৰ্য কৰি আৰিয়াৰ পৰাই প্ৰচেছন ইত্যাদি কৰি সকলোখিনি মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আপোনালোকে এই ভিডিঅ'টো চাই যদি আপোনালোকে সঁচাই শিৱ বাবাৰ ভক্ত হয় সকলোৱে যেন হৰ হৰ মহাদেৱ বুলি ইয়াত কমেণ্ট কৰে। এটি মই সুন্দৰ শিৱৰ বাবাৰ ভজন গাবলৈ বিচাৰিছোঁ যাতে আপোনালোকে যাতে সহযোগ কৰে আৰু এই ভজনটিত যদি ভাল পায় আপোনালোকে হৰ হৰ মহাদেৱ বুলি সকলোৱে যাতে এই মন্দিৰটোৰ কাৰণে আৰু মোৰ ভগৱানৰ ভক্তিৰ কাৰণে যাতে ইয়াত কমেণ্ট কৰে হৰ হৰ মহাদেৱ বুলি। জয় জয় সদা শিৱ নাম ললা অগ্নিনাভ দয়াৰ সাগৰ প্ৰভু মহেশ্বৰ দয়াৰ সাগৰ প্ৰভু মহেশ্বৰ। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। জয় জয় সদা শিৱ নাম ললা অগ্নিনাভ দয়াৰ সাগৰ প্ৰভু মহেশ্বৰ দয়াৰ সাগৰ প্ৰভু মহেশ্বৰ। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। চাওক, মন মেৰা মন্দিৰ শিৱ মেৰি পূজা শিৱ সেৱাৰা কৈ নিহি পূজা। শিৱত পৰ কোনো ডাঙৰ পূজা নাই। গতিকে আমি সকলোৱে আজিৰ এই পবিত্ৰ দিনটোত আমি শিৱ বাবাক শুদ্ধ মনেৰে ভক্তিভাৱেৰে ভালকৈ পূজা কৰোঁ। ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ। এতিয়া আমাৰ বাবাৰ পালোঁ সকলো ইয়াত চেলফি ল'বলৈ সাজু হৈছে। কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে? এইবাৰে একেলা আগতে আহিছে। ঠিক আছে, আমি সকলো মিলি এবাৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ মহাদেৱ। বঢ়িয়া। এই সকলো ভক্তই প্ৰচেছন কৰিব। কিছু সময়ৰ পিছত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিমানবিলাক ভিডিঅ' হয় দিন আৰু ৰাতি সকলোবোৰ দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰিম। আপোনালোকে চাই থাকক। এতিয়া আমি মন্দিৰৰ ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, আমাৰ এইটো শিৱ মন্দিৰ আঞ্চলিক শিৱ নলীয়া থান। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ পূজা হয় ইয়াত, আটাইতকৈ ডাঙৰ শিৱ মন্দিৰ। ওম নমঃ শিৱায়। এইখনে হৈছে আমাৰ মেইন মানে থাপনা ইয়াত। এইখন শিলৰ যিখন আপোনালোকে চাই আছে, শিলৰ যিটো আমাৰ শিৱলিংগ সেইটো মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈছে। এইটো আমাৰ ইয়াৰ এই অঞ্চলৰ আটাইতকৈ শক্তিশালী আৰু জাগ্ৰত শিৱ মন্দিৰ। এই ককাজন হৈছে আমাৰ বিশেষ পূজাৰী। আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাই আছে বা হয়তো মোৰ শিৱ বাবাৰ যিটো কেছেট উলিয়াইছিলে এই কেছেটটো দেখা পাইছে। এইজন ককাই এই মন্দিৰটো কেইবছৰ হ'ল ককা আপোনাৰ? 15 বছৰে আমাৰ এই ককাজনে এই মন্দিৰটো চোৱা চিতা কৰি আছে। ময়ো শিৱ বাবাৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছোঁ যাতে সদায় ভালে কুশলে সুস্বাস্থ্যৱান কৰি ভগৱানে যাতে আৰু কেইবছৰমান ৰাখে। হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। আঠাৰা নলীয়া থান আমি ইয়াত আঞ্চলিক ভিত্তিত কৰোঁ। ইয়াৰ বহুত সাহায্য আছে। আমি এই পূজা ৰাইজে লগে ভাগে আঞ্চলিক ভিত্তিত কৰোঁ আৰু ইয়াত সাহায্য আছে। আমি বহু যুগৰে পৰা শুনিছোঁ। গতিকে এতিয়া আৰু কিছু ডেভেলপ হৈছে এই পূজাখন আমি নিয়াহাৰে যি প্ৰস্তুতিত চলাই নিওঁ সেই প্ৰস্তুতিত আমি নিজেই নাজানো যে পূজাখন কিমান কষ্ট আছে, কি হৈছে। তেখেতৰ ভগৱানৰ যিটো শিৱ বাবাৰ শক্তিৰ আমাৰ পূজাখন চলাই নিওঁ আঞ্চলিক ভিত্তিত। ঠিক আছে, ইয়াতে ভাল লাগিল, লগ পাই ভাল লাগিল। সমস্ত ভিডিঅ' মই দেখুৱাবলৈ চেষ্টা কৰিম।
আৰু আমাৰ এইসকল বাবাৰ ভক্ত মানে পূজাৰ কাৰণে ৰাতি যিহেতু আমাৰ শিৱ পূজা ৰাতিৰ কাৰণে এওঁলোকে মানে কুঁহিয়াৰ চেলাই আছে কিবা কানি মানে অলপ হেৰি কৰি আছে এয়া চাওক সকলো ইয়াত ধুনীয়াকৈ সুন্দৰকৈ মানে ইয়াত লাগি ভাগি দি আছে পূজাখনৰ কাৰণে আমি সকলোৱে মিলি এবাৰ কৈ দিওঁ হৰ হৰ মহাদেৱ হৰ হৰ আমাৰ শোভাযাত্ৰাৰ কাৰণে হয়তো সময় হৈ গৈছে এয়া চাওক আমাৰ শোভাযাত্ৰাৰ কাৰণে মানে এয়া ভগৱান শিৱ বাবাৰ ৰূপত এজন সৰু ল'ৰাক সজোৱা হৈছে আৰু এয়া মা পাৰ্বতীৰ ৰূপত এজনী ছোৱালীক সজোৱা হৈছে এয়া মই ল'ৰাজনক সুধিম তোমাৰ নামটো কি হয় নেকি তোমাৰ এই শিৱৰ ৰূপটো তুমি নিজে হৈছা নে মা দেউতা কৰিছে বাইদেউ কৰিছে তোমাৰ শিৱ বাবাৰ প্ৰতি ভক্তি আছে নে নাই আছে গুড শিৱ বাবাক মানা ঠিক আছে তোমাৰ এই শিৱ বাবাৰ ৰূপটো পাই কেনে কেনেকুৱা লাগিছে মনটো ভাল লাগিছে মানে নিজকে মহাদেৱ মহাদেৱ লাগিছেনে গুড হা ঠিক আছে ভাল লাগিছেনে আপোনালোকে কমেণ্ট কৰিব আমাৰ সৰু শিৱজনক কেনেকুৱা লাগিছে আৰু এয়া হৈছে মা পাৰ্বতীৰ ৰূপত আটাইতকৈ ধুনীয়া লাগিছে সৰু ছোৱালীজনী তোমাৰ নামটো কি হয় নেকি তোমাক মা পাৰ্বতীৰ ৰূপ দিয়া হৈছে অৰ্থাৎ জগত জননী মা পাৰ্বতীৰ ৰূপ দিয়া হৈছে তোমাৰ এই ৰূপটো পাই অৰ্থাৎ মানে মা পাৰ্বতীক তুমি ভক্তি কৰা নে কৰা ঠিক আছে তোমাৰ এই মা পাৰ্বতীৰ ৰূপটো পাই কেনেকুৱা লাগিছে ভাল লাগিছে ঠিক আছে ৰাইজ আপোনালোকে কমেণ্ট কৰিব আমাৰ মা পাৰ্বতীজনী কেনেকুৱা লাগিছে সঁচাকৈ মা পাৰ্বতীজনী লাগিছেনে কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'টোত তুমি মা পাৰ্বতীক ভাল পোৱা নে বাবাক ভাল পোৱা দুয়োটাই ভাল পোৱা ঠিক আছে তুমি পাৰ্বতীৰ ৰূপ লৈছা মহাদেৱৰ দৰে বৰ পাবা বুলি মই অলপ ধেমালি কৰিলোঁ বেয়া নাপাব এয়া প্ৰসাদ দিয়া হৈছে সকলোৱে প্ৰসাদ খাই আছে মোৰে গান বাজি আছে ইয়াত এয়া আমাৰ শোভাযাত্ৰাৰ কাৰণে সকলোৱে তোলা আনিছে চাওক এয়া সকলোৱে শোভাযাত্ৰাৰ কাৰণে সাজু হৈছে প্ৰথমতে আমি হাতীটোৰ এটা সেৱা লৈছোঁ কাৰণ আমাৰ হাতীক গণেশ ভগৱান মনা হৈছে গাড়ী বাবাক ভৰাই অনা হৈছে আৰু ইয়াত এয়া হৈছে ভাগৱত শোভাযাত্ৰা কিমান মানুহ আহিছে ইয়াত হৰ হৰ মহাদেৱ হৰ 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 মহাদেৱ আমি নলিয়াবাগানত যাই আছোঁ শিৱ নলীয়া থানলৈ শিৱ পূজা চলি আছে তাত এয়া মোৰ বন্ধু ধনজিতাকে গাড়ী চলাই আছে গৈ আছোঁ শিৱ নলীয়া থানলৈ পালোৱে আৰু বেছি সময়ত আমি সকলোৱে মিলি এবাৰ কওঁ হৰ হৰ মহাদেৱ হৰ এই পালোৱে আমি গেট এয়া চাওক শিৱ নলীয়া থানৰ গেট যাই থাক এয়া হৈছে ৰাতিৰ দৃশ্য এয়া মই শিৱ মন্দিৰৰ গেট পালোঁ আহি
আমাৰ শিৱ নলীয়া থানৰ এয়া হৈছে ৰাতিৰ পৰিৱেশ। এতিয়া এই শিৱ পূজালৈ মোৰ বন্ধুসকল সকলোৱে এই পূজা চাম বুলি ইয়ালৈ আহিছে। বন্ধুহঁত ইয়ালৈ আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বঢ়িয়া বঢ়িয়া। এয়া হৈছে আমাৰ মন্দিৰৰ শিৱ নলীয়া থানৰ ৰাতিৰ দৃশ্য। চাওক এইটো এটা আমাৰ ৰাতিৰ পৰিৱেশ। এয়া চাওক মন্দিৰৰ দৃশ্য আমাৰ ৰাতিৰ পৰিৱেশ। এয়া চাওক ব্ৰহ্মপুত্ৰ ইয়াৰ কাৰণে সময় হৈ গৈছে। মন্দিৰৰ পদে পদে নম জানি জানি ইহ পানি জন্মান্তরে কিমান হাজাৰ হাজাৰ চাকি ইয়াত একেলগে লাইনত আহি আছে। বিনশন্তু প্ৰদক্ষিণম পদে পদে জানি জানি ইহ পানি কিমান হাজাৰ হাজাৰ চাকি ইয়াত একেলগে আহি আছে। নম জানি জানি ইহ পানি জন্মান্তরে জানি জানি বিনশন্তু প্রদক্ষিণম পদে পদে দেবাদি মহাদেব খুব প্রসন্ন হও। হরি বল হরি বল হরি বল হৰি বল হরি বল হরি বল হরি বল হৰি বল। জানি জানি বিনশন্তু প্রদক্ষিণম পদে পদে নম জানি জানি এতিয়া চাওক আপোনালোক কিমান মানুহ অজস্ৰ ভক্ত ইয়াত মানে মানৱ পূজা কৰিবলৈ আহি আছে। চাওক জন্মান্তরে নিশা নিশা জানি জানি বিনশন্তু প্রদক্ষিণম পদে পদে নম জানি জানি ইহ পানি হৰ হৰ মহাদেৱ। ইয়াৰ চাওক আমাৰ ভক্তসকলে ইয়াৰ বাবাৰ কাৰণে ভোগ বনাই আছে, মহাভোগ। মই সুধিম বাৰু ইয়াত কি কি দিছে, কি কেনেকৈ বনোৱা হৈছে। এয়া চাওক আমাৰ মানে বাবাৰ মহাপ্ৰসাদ অৰ্থাৎ মহাভোগ বুলি কয়। এইটো কি বুলি কয় দাদা? ভোটা বনাই আছে। আপোনালোকে বনাই আছে, কি কি দিয়া হৈছে? ইয়াত ভাং দিয়া আছে, ধতুৰা দিয়া আছে, পানীলাও দিয়া আছে, গাখীৰ কল পানীলাও দিয়া পানীলাও দিয়া আছে, পানীলাও দিয়া নাই দিয়া আছে। হয় নেকি? আৰু এই মহাভোগটো আমি কেতিয়ালৈ খাব পাৰিম? 3 পোহৰত খাব পাৰিব। 3 পোহৰত খাব পাৰিম। এতিয়া আৰিয়া শেষ হ'ল, এতিয়া আমাৰ মেইন পূজা আছে। এতিয়া সকলোৱে মিলি মানে নিজৰ নিজৰ আসনত বহিব। এতিয়া চাওক সকলোৱে নিজৰ নিজৰ আসনত বহিবলৈ গৈ আছে। এই হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এতিয়া আমাৰ আৰিয়া শেষ হ'ল আৰু আমাৰ মেইন পূজাখন আৰম্ভ হ'ব। এতিয়া সকলোৱে ভক্তই পুনৰ তেতিয়া যেনেকৈ বহি আছিলে তেনেকৈ আকৌ পুনৰ নিজৰ স্থানত বহিব। সকলোৱে এতিয়া নিজৰ নিজৰ স্থানত বহিবলৈ আহিছে। এয়া চাওক অকণমান ভক্ত আছে, কৰিব নোৱাৰে। জানি জানি
প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি বিনসন্তু পদে পদে আপনারা অন্য যা অন্য গেলে অন্য ফিলাপ হয়ে যা আকৌ আগৰ দৰে কৈ সকলো ভক্তই নিজৰ নিজৰ স্থানত বহিব আৰু আগৰ দৰে কৈ তেনেকৈ আকৌ ঠাইবোৰ ফিলাপ হ'ব বিনসন্তু প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি বিনসন্তু প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি বিনসন্তু প্ৰণসীনো পদে পদে চাওক ইয়াত কিমান অগণন ভক্ত আছে মই ইয়াত হিচাপ কৰিব পৰা নাই ভিডিঅ' কৰি শেষ কৰিব পৰা নাই ইয়াত চাওক কিমান অগণন ভক্ত আছে কিমান নগৰম মানুহ ভক্ত মানে কিমান ভক্ত আছে ইয়াত মই দেখুৱাই শেষ কৰিব পৰা নাই চাওক আমাৰ এই শিৱনলীয়া থানৰ মাহাত্য আৰু এই শিৱনলীয়া থানৰ পূজাৰ দৃশ্য আৰু বাবাৰ মাহাত্যটো বেলেগ ধৰণৰ এই মাহাত্য নম জানি জানি য়োগানি ধন্যন করে হৰ হৰ মহাদেৱ আনি জানি বিনসন্তু প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি বিনসন্তু প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন করে ইদানিশ আনি জানি বিনসন্তু প্ৰণসীনো পদে পদে মানুহটো বহুতে শেষ কৰিব নোৱাৰি ভিডিঅ' কৰি আৰু লাষ্ট আছে নহয় এইটো লাইন আছে আৰু আদায় আছে বেছি আছে য়োগানি ধন্যন করে ইদানিশ আনি জানি বিনসন্তু প্ৰণসীনো পদে পদে নম জানি জানি য়োগানি ধন্যন এই চাওক করে সকলো ভক্ত আহি আকৌ আগৰ দৰেকৈ নিজৰ নিজৰ স্থানত বহিছে আৰু সকলো স্থান আকৌ ফিলাপ হৈ গ'ল পদে হৰ পদে হৰ মহাদেৱ আকৌ বিলাক হৰ হৰ মহাদেৱ নম জানি জানি জয় জয় শিৱবাই কি জয় জয় শিৱবাই কি জয় হৰ হৰ মহাদেৱ আমাৰ যুৱ চামৰ ডেকা ল'ৰাসকলো ইয়াত আৰিয়া দিছে মানে এটা মই বিশ্বাস গম পাইছোঁ যে আৰিয়াত হেনো আমাৰ ডেকা ল'ৰাসকলে যদি আৰিয়া দিয়ে ইয়াত মানে মই জনামতে মহাদেৱৰ বৰদান অনুসৰি এটা ভাল পাৰ্বতী পায় বুলি মই মানে শুনি আহিছোঁ কিন্তু সেই লৈ দিছেনে তেওঁ কি কাৰণ দিছে মই আৰু মুখেৰে শুনিবলৈ বিচাৰিছোঁ ক'ৰ পৰা আহিছা তুমি ইয়াৰে হয় তুমি আৰিয়া যে দিছা কি আৰু মানে বেলেগ কিবা বৰ কাৰণে দিয়া নাই পাৰ্বতীৰ কাৰণে নালাগে আমাৰ সকলো ছোৱালীসকলো ইয়াত দিছে বাৰু ভণ্টি ক'ৰ পৰা আহিছে কোৱাচোন নগাঁও আৰিয়া জ্বলাইছা আৰিয়া জ্বলাইছা তোমালোকে মই জ্বলা নাই এবাৰ বাৰু ওচৰ দিম আৰু মনত কি মানে কি বিশ্বাস লৈ কিনে মানে ইয়াত আৰিয়া দিলে এটা ভাল মানে শিৱ বাবাৰ মানে এটা ভাল ল'ৰা পায় বুলি সকলোৱে কয় মানে আৰিয়া দিলে সেইভাৱে দিছানে নেকি বেলেগ সকলোৱে নিজৰ নিজৰ ভাৱ থাকে সকলোৱে তেনেকৈ হয়তো আৰিয়া দিছে